যিকোনো সাহিত্যত ৮০% নম্বৰ পোৱাটো অতি কঠিন কাম। অসমীয়াও ইয়াৰ ব্যতিক্ৰম নহয়। এই ৮০% নম্বৰ আমি কেনেকৈ আৰু কি ধৰণে পঢ়িলে আমি আহৰণ কৰিব পাৰিম সেইটো জনাটো নিতান্তই আমাৰ প্ৰয়োজন। আজি মই তোমালোকৰ আগত অসমীয়াৰ দীঘল প্ৰশ্নসমূহ কেনেকৈ উত্তৰ কৰি ফুল মাৰ্ক পাব পাৰোঁ বা সম্পূৰ্ণ নম্বৰ পাব পাৰোঁ আৰু ব্যাখ্যা আমি কেনেকৈ সমাধান কৰিলে আমি ব্যাখ্যাত 4 বা 5ৰ ভিতৰত 5 নম্বৰ পাব পাৰোঁ সেই দুটা টপিকৰ বিষয়ে আলোচনা কৰিব চেষ্টা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ অসমীয়া MIL-ৰ কবিতা খণ্ডৰ বৰগীত উঠৰে উঠ বাপু গোপাল হে মাধৱদেৱে লিখা এই বৰগীতটিৰ পৰা পৰীক্ষাত আহিবলগীয়া অতি দৰকাৰী দীঘল প্ৰশ্ন আৰু তাৰ উত্তৰ আৰু ব্যাখ্যা আৰু তাৰ উত্তৰ কেনেকৈ কৰিলে আমি সম্পূৰ্ণ নম্বৰ আহৰণ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে আজিৰ এই অতি প্ৰয়োজনীয় ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু মই তোমালোকক কৈ থৈ দিওঁ আজিৰ এই ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ যত্ন কৰিবা। বলাচোন আজি মই পাঠভিত্তিক আৰু বিগত পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান কৰিও দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 3, 4 বা 5 হ'ব। 3টো মই লিখা নাই। প্ৰশ্ন 1, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰ, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটো লীলা বিষয়ক জাগন শ্ৰেণীৰ এটি গীত। এই বৰগীতটোত শ্ৰীকৃষ্ণৰ মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। মাধৱদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত উঠৰে উঠ বাপু গোপাল হে বৰগীতটো এক ধৰণৰ শ্ৰীকৃষ্ণৰ লীলা বিষয়ক জাগন প্ৰকৃতিৰ গীত। এই বৰগীতটোত কবিয়ে মাতৃ যশোদাই কেনেদৰে তেওঁৰ পুত্ৰ ত্ৰিভুৱনৰ নৃপতি শ্ৰী শ্ৰী শ্ৰীকৃষ্ণক কেনেকৈ জগাইছে টোপনিৰ পৰা সেই বিষয়ে সুন্দৰ সৰল ৰূপত আলোচনা কৰিছে। ছেকেণ্ড পেৰাগ্ৰাফ লৈ আহা। মাতৃ যশোদাই মৰমতে কৃষ্ণক বাপু গোপাল কমল নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে, কাৰণ নিশা পাৰ হৈ প্ৰভাত হ'ল। চন্দ্ৰৰ দৰে সুন্দৰ মুখৰ কৃষ্ণই নিদ্ৰা এৰি জাগি উঠিব লাগে। সকলো পুৰুষৰ শিৰৰ ভূষণ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত সাৱটি কোলাত তুলি লৈ মাতৃ যশোদাই বাৰে বাৰে মুখত চুমা খাই আনন্দিত হৈছে। সিদ্ধমুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পিছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ ফলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে বুলি মাধৱদেৱে তেওঁৰ বৰগীতটোত সুন্দৰভাৱে প্ৰকাশ কৰিছে। প্ৰশ্ন 2, বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃ স্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত উঠৰে বাপু গোপাল হে বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ মাতৃ স্নেহ সুন্দৰ ৰূপত ফুটি উঠিছে। পুৱা শুই উঠি মাতৃ যশোদাই পুত্ৰ শিশু কৃষ্ণক টোপনিৰ পৰা
জগাইছে। যশোদাই কৃষ্ণক মৰমতে বাপু, কমল, নয়ন, প্ৰাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে। সকলো পুৰুষৰ হীৰৰ ধন বা ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আৰু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে। সিদ্ধ মুনি, ঋষি মুনি সকলে ধ্যান বহু সাধনাৰ পিছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষ কৃষ্ণক পুত্ৰৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃ স্নেহেৰে আঁকোৱালি লৈছে। প্ৰশ্ন ৩, বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। অতি দৰকাৰী প্ৰশ্ন। উত্তৰ, আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা উট বাপু গোপাল হে বৰগীতটিৰ মাজেৰে কবিয়ে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপটো অতি সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে। বৰগীতটি চিৰন্তন শিশু শ্ৰীকৃষ্ণ শুই আছে আৰু মাতৃ যশোদাই তেওঁৰ মৰমৰ পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৰা যত্নৰ মনোৰম দৃশ্য প্ৰকাশিত হৈছে। যশোদাৰ বাবে কৃষ্ণ মৰমৰ বাপু, কমল নয়ন, প্ৰাণধন স্বৰূপ। সেইজন শিশু কৃষ্ণ টোপনিত লালকাল। সেয়েহে আমাৰ সমাজৰ সাধাৰণ মানৱ শিশুৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে কৰাৰ দৰে কৃষ্ণকো যশোদাই গুণ বখানি বুকুত সাৱটি লৈ কোলাত তুলি লৈছে। তদুপৰি কৃষ্ণৰ মৰম লগা মুখত যশোদাই বাৰে বাৰে মৰমৰ চুমা দিছে। মানৱ শিশুৰ লগতে বৰগীতটিত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰো ইংগিত পোৱা যায়। শ্ৰীকৃষ্ণক ইয়াত সকলো পুৰুষৰ হীৰৰ ভূষণ বুলি কোৱা হৈছে। তদুপৰি সিদ্ধ মুনিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজন শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। এনেদৰেই বৰগীতটিত শ্ৰীকৃষ্ণ মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। মানে এইদৰে এই মাধৱদেৱে লিখা এই বৰগীতটিত শ্ৰীকৃষ্ণৰ কি মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। প্ৰশ্ন ৪, বৰগীতৰ মাধ্যমেৰে ভক্তি প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰ, বৰগীতসমূহত বেদ, উপনিষদ, পুৰাণ আদিৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়। মাধৱদেৱ বিৰচিত উট বাপু গোপাল হে বৰগীতটিত ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। বৰগীতটিত মাধৱদেৱে মাতৃ পুত্ৰৰ সম্পৰ্ক ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষি মুনি সকলে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল কেৱল তেওঁৰ একান্ত ভক্তিৰ বলত। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব অতি প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয় স্পৰ্শী ৰূপত তুলি ধৰা হৈছে। আনকি শ্ৰীকৃষ্ণক তিনি জগতৰ পতি বুলিও কোৱা হৈছে। ইয়া ভক্তি ভাৱনাৰেই প্ৰকাশ।
প্রশ্ন 5 প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা করা ত্রিজগৎপতি ভকতি মিলিল মূরখ মাধবে বলে 2019 আৰু 2022 চনত এই প্ৰশ্নটো আহিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই ভিডিঅ'ৰ প্ৰথমতে কৈছিলো যে আমি ব্যাখ্যা সলিউশন কৰি বা সমাধান কৰি কেনেকৈ আমি সম্পূৰ্ণ নম্বৰ আহৰণ কৰিব পাৰো সেই কথাখিনি মই তোমালোকক বুজাই দিম ব্যাখ্যাত তোমালোকৰ ম্যাক্সিমাম 4 নম্বৰে থাকে প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা করা তার মানে প্রসঙ্গ লিখিলে তোমালোকে 1 নম্বৰ পাবা সংগতি লিখিলে 1 নম্বৰ পাবা আৰু ব্যাখ্যা কৰিলে হে যি পদ্য ফাঁকি দিয়া থাকিব এইখিনি ব্যাখ্যা কৰিলে আৰু 2 নম্বৰ পাবা এই মুঠ 4 নম্বৰ মই কৈছো যে তোমালোকে ব্যাখ্যা 4 ৰ ভিতৰত 4 পাবা কিন্তু তোমালোকে যদি অলপ হেৰফেৰ কৰি লিখা তোমালোকে 4 ৰ ভিতৰত সাধাৰণতে অসমীয়াত ব্যাখ্যা 4 নম্বৰ নিদিয়ে মই হেগেৰে তোমালোকক কব খুজিছো বা জনাব খুজিছো যে তোমালোকে যদি প্ৰসংগটো ধুনিয়াকৈ লিখা সংগতিটো ভালকৈ লিখা আৰু ব্যাখ্যাটো লিখা তাৰ পিছতে মই এটা নতুন এটা সংযোগ পইণ্ট সংযোগ কৰিব খুজিছো সেইটো হল মন্তব্য সেই মন্তব্যটো কোনো কিতাপত নহয় সেই মন্তব্যটো সেই ব্যাখ্যাত উল্লেখ কৰা কবিতা ফাঁকিৰ পৰা তুমি নিজে কি বুজিলা তোমার মনত কি সেই কবিতা ফাঁকিয়ে কি বুজাব খুজিছে তার বিষয়ে এহাৰি লিখিলে তোমালোকে একেবাৰে মই ডাটি কব পাৰো যে তোমালোকে ব্যাখ্যাত 4 ভিতৰত 4 দিব কাৰণ কি তোমালোকে যত নম্বৰ কটাৰ এটা হেৰি থাকে সম্ভাৱনা থাকে সেইখিনি মই সেই ঘাটিটো মই মন্তব্য দি পুৰাই দিছো গতিকে এই মন্তব্যটো তোমাৰ নিজৰ হ'ব লাগিব কোনো কিতাপৰ নহয় সেই ব্যাখ্যা ফাঁকিৰ পৰা সেই কবিতা ফাঁকিৰ পৰা তুমি কি বুজি পালা সেই বিষয়ে লিখিলে সেইটো কি হ'ব মন্তব্য হ'ব বুজি পাইছানে যদি তোমালোকে এনেকৈ লিখা একেবাৰে মই তোমালোকক গ্যাৰান্টি দি ক'ব পাৰো যে তোমালোকে ব্যাখ্যাত 4 ৰ ভিতৰত 4 পাবাই ওকে আৰু সেই মন্তব্য লিখাটো প্ৰায় আমাৰ অসমৰ প্ৰায় 90% ল'ৰা ছোৱালীয়ে নাজানে ওকে গতিকে মই আশা কৰিম তোমালোকে যদি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাইছা তেতিয়াহলে এই টিপসটো তোমালোকে পাবা আৰু পাই তোমালোকে এই ব্যাখ্যাত সম্পূৰ্ণ নম্বৰ আহৰণ কৰিব পাৰিবা বুলি আশা কৰিছো এতিয়া কথা হল প্ৰসংগ কি আসলতে প্ৰসংগটো হল তোমাক যি ফাঁকি কবিতা দিয়া থাকিব বা প্ৰবন্ধৰ যিখিনি দিয়া থাকিব সেইটো কৰ পৰা বা কোনটো পাঠৰ পৰা তুলি দিয়া হৈছে আৰু সেই পাঠৰ লিখক কোন সেইখিনি কথা অলপ সুন্দৰকৈ লিখিলে 1 নম্বৰ চিয়ৰ পাবা তাৰ পিছত হল সংগতি সেই যে প্ৰবন্ধ ফাঁকি বা সেই কবিতা ফাঁকি কি বুজাব খুজিছে সেইখিনি যদি লিখা তোমালোকে আৰু 1 নম্বৰ পাবাই আৰু ব্যাখ্যা কৰিলে তোমালোকে আৰু 2 নম্বৰ 4 নম্বৰ হৈ গল কিন্তু যদি কেতিয়াবা কোনো শিক্ষকে সেই 2 নম্বৰ দিব নখোজে সেইখিনি আমি তোমাৰ সেই প্ৰবন্ধ ফাঁকি বা সেই কবিতা ফাঁকিৰ দ্বাৰা কি বুজিছে সেইটো নিজৰ ভাষাৰে মন্তব্য লিখি দিলে তোমালোকে আৰু 1 নম্বৰ বা টোটাল 4 ৰ ভিতৰত 4 পাবা ওকে বলাচোন আমি এইটোৰ উদাহৰণ স্বৰূপে এই ব্যাখ্যাটো আমি কেনেকৈ কৰিব পাৰো এনেকৈ মই কৰিছো তোমালোকে চোৱাচোন প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত উটৰে উট বাপু গোপাল হে বৰগীতটিৰ পৰা তুলি দিয়া হৈছে দেখিছে অলপ মই কিতাপৰ নাম লিখি দিছো আমাৰ কবিজনক অলপ মহাপুৰুষ বুলি শ্ৰী শ্ৰী সংগত ধুনিয়াকৈ নামখিনি লিখিছো যদি তোমালোকে এনেকৈ লিখা নহয় তেতিয়াহলে যিজন এক্সামিনাৰে পৰীক্ষকে পৰীক্ষাত বহি চাব তেওঁৰ মনটো ভাল লগা হৈ উঠিব যেতিয়া তেওঁৰ মনটো ভাল লগা হ'ব তেতিয়া তোমালোকক সম্পূৰ্ণ নম্বৰ দিব ওকে এতিয়া সংগতিতলৈ আহা উক্ত কবিতা ফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ কথা প্ৰসংগত উল্লেখ কৰিছে তাৰ মানে ইয়াতে শ্ৰীকৃষ্ণৰ কথা মাহাত্ম্য আৰু ঐশ্বৰিক গুণৰ কথা কৈছে আৰু লগতে এই যে মূৰ্খ মাধৱে বলে মাধৱদেৱে যে নিজকে মূৰ্খ বুলি কৈছে এই কথাটোই সংগতিত উল্লেখ কৰা হৈছে এতিয়া ব্যাখ্যাত আহা ব্যাখ্যাত তোমালোকে সেই বিষয়ে অলপমান লিখি দিলে হ'ব ভগৱান হৈছে
ভক্তৰ অধীন একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা শ্ৰীকৃষ্ণক সিদ্ধ মুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছতো বিচাৰি নাপায়, তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। কবিয়ে কৃষ্ণক ত্ৰিজগত স্বৰ্গ মৰ্ত আৰু পাতাল এই তিনি জগতৰ অধিকাৰী বুলি উল্লেখ কৰিছে। এই প্ৰসংগতে মাধৱদেৱে নিজকে মূৰ্খ বুলি নিজকে হেয় প্ৰতিপন্ন কৰি শেষত বনিতা পেলাইছে। মন্তব্য, এই মন্তব্যটো নিজৰ দ্বাৰা লিখিবা, এইটোত মই লিখি দিছো। গতিকে কবিয়ে উক্ত কবিতা ফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ নিজকে মূৰ্খ সজাইছে। ওকে, খ নম্বৰ, উঠৰে উঠ বাপু গোপাল হে, নিশি প্ৰভাত বৈল, কমল নয়ন বুলি ঘনে ঘন যশোদা ডাকিতে লৈল। 2020 চনত আহিছিল। উত্তৰ প্ৰসংগ, উক্ত কবিতা উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত উঠৰে উঠ বাপু গোপাল হে নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, শ্ৰীকৃষ্ণৰ মাতৃ যশোদাই শিশু কৃষ্ণক কেনেদৰে টোপনিৰ পৰা জগাইছে তাকে সুন্দৰভাৱে তুলি ধৰা প্ৰসংগতে উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা, বৰগীতটিৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰ ৰূপত পৰিস্ফুটিত হৈছে। মাতৃ যশোদাৰ মতে শ্ৰীকৃষ্ণ হল কমল নয়ন প্ৰাণ ধন বাপু গোবিন্দ। মাতৃ যশোদাই মৰমতে শ্ৰীকৃষ্ণক সকলো পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ সকলোৰে আৰাধ্য শ্ৰীকৃষ্ণক বুকুত বান্ধি কোলাত লৈ বাৰে বাৰে চুমা খাইছে। অৰ্থাৎ আমাৰ সমাজত সাধাৰণ শিশুক যিদৰে পিতৃ মাতৃয়ে মৰম কৰে, ঠিক সেইদৰে চিৰ মাতৃ ৰূপে যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক আনন্দ মনে মৰম কৰিছে। ফলত পুত্ৰ শ্ৰীকৃষ্ণৰ প্ৰতি থকা যশোদাৰ মাতৃ স্নেহ সুন্দৰ ৰূপত প্ৰকাশিত হৈছে। মন্তব্য, মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ এক জীৱন্ত ছবি বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আৰু ইয়াৰ লগে লগে বৰগীত উঠৰে উঠ বাপু গোপাল হে বৰগীতটি ইয়াতে সমাপ্ত হল। অহা ক্লাছত মই তোমালোকৰ আগত শ্ৰী লক্ষ্মীনাথ বেজবৰুৱাই লিখা মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধ ফাঁকি আলোচনা কৰিম। এইটো গদ্যাংশৰ প্ৰথম পাৰ্ট হ'ব, সেইটো অহা ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম। সো অহা ক্লাছটো তোমালোকে চাবা বুলি আশা ৰাখি তোমালোকৰ সুস্বাস্থ্য কামনা কৰি এইখিনিতে সমাপ্ত কৰিলোঁ।